স্বাৰ্থজনৰ কাষত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা। আজি দেৰগাঁও সমীপৱৰ্তী তিনিচুকী মিচিং গাঁৱত অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত বান সাহায্য প্ৰদান। কেইবা শতাধিক বানাক্ৰান্ত সংগঠনটোৱে খাদ্য বস্তুৰ লগতে বস্ত্ৰ বিতৰণ কৰে। এই দলটোত উপস্থিত থাকে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিৎ হাজৰিকা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্যান বৰদলৈ, স্থানীয় সমাজকৰ্মী বিপুল ভূঞা, যুৱ সমাজকৰ্মী গীত বৰুৱা, শুভম দাস আদিয়ে। ভাৰতীয় পত্ৰকাৰ মহাসভা যি জেগাত বিভিন্ন ব্যক্তিয়ে বান সাহায্য দিয়া নাই, আমি তেনেকুৱা জেগাত আহি বান সাহায্য দিছোঁ। কাৰণ আপোনালোকে চাওক, আপোনালোকে অনুভৱ কৰক যে বানপানী পীড়িত ৰাইজৰ মানে দুৰ্দশা। আমি আহ্বান জনাইছোঁ অসমবাসী ৰাইজক যে আপোনালোকে এই বানপীড়িত ৰাইজৰ সহায়ৰ হাত বঢ়াওক। আমি ভূপেন হাজৰিকাই কোৱা মানুহৰ বাবে এই গানটো আপোনালোকে মৰ্যাদা দিয়ক। কাৰণ মানুহে যদি মানুহৰ কথা চিন্তা নকৰে, চিন্তা কোনে কৰিব? সেয়েহে আপোনালোকেও আহক যে এই বানপীড়িত ৰাইজৰ কাষত চাপক। আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই দুজন স্থানীয় ব্যক্তিলৈ আজি মানে এগালমান দিব পৰা নাই, তথাপিতো আমি অকণমান দি পেলাই তেখেতক সকাহ দিব পাৰিছোঁ, অলপ মৰম দিবলৈ আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসমৰ জনগণে এই আদৰ্শক বাদ বোলক। আমি অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত আমাৰ দুজন উদীয়মান যুৱক, আমাৰ গীত আৰু শুভাংকৰ আমি একেলগে, আৰু লগতে আমাৰ ভূঞাত স্থানীয় এইজন চিনাকি কৰি দিছোঁ। তেখেতৰ সহযোগত আমি আহিছোঁ। কালি সত্যজিৎ হাজৰিকা ডাঙৰে এই চিন্তাটো কৰিলে, হয় সত্যতে কোৱাৰ দৰে আমি আপোনালোকৰ ওচৰত এষাৰ মাত দিবলৈহে আহিছোঁ। যিহেতু আমি আপোনালোকক বস্তু দি কিবা আমি সন্তুষ্ট কৰিব পাৰিম বা বস্তু দি কিবা কৰিব পাৰিম বুলি নাভাবোঁ। যিহেতু ৰজাঘৰীয়ালৈ আমি বাৰ্তাটো লৈ যাম, আমি আহিছোঁ। বহুত জেগালৈ গৈছে, যিহেতু আপোনালোকৰ জেগাকণৰ খবৰ ভূঞাত দাই আমাক দিলে, যিহেতু আমি আহিছোঁ। আমি আপোনালোকক কথা দিছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ